হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক এটা অতি গুৰুত্বপূৰ্ণ কথা ক'বলৈ আগবাঢ়িছোঁ। যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। আমি সাঁচি পুলি যেতিয়া ৰোপণ কৰোঁ তেতিয়া আমি কেনেকৈ ৰোপণ কৰিব লাগিব, এই পদ্ধতিটোৰ ওপৰত মই আজি আপোনালোকক অৱগত কৰিবলৈ লৈছোঁ। যিহেতু আপোনালোকে জানেই, তথাপিতো অকণমান ক'ব বিচাৰিছোঁ। সেইটো হ'ল, সাঁচি পুলি ৰুব লাগে খৰাং দিনত, অৰ্থাৎ আপুনি চ'ত মাহলৈকে সাঁচি পুলি খুব সুন্দৰভাৱে ৰুব পাৰে। কাৰণ যেতিয়া মাটিটো টান হৈ থাকে, বৰষুণ নপৰে, তেনেকুৱা সময়টোতে আপুনি ঠিক কাতি মাহৰ পৰা সাঁচি পুলি ৰুবলৈ আৰম্ভ কৰিব লাগে। কাৰণ সাঁচি পুলিটো ৰুওঁতে তাক খুব খুন্দি খুন্দি ৰুব লাগে, মানে গুৰিটো একদম টাইট কৰি ৰুব লাগে। যদি গুৰিটো ঢিলা হয় তেতিয়াহ'লে আপোনাৰ সাঁচি গছজোপা বচাৰ চান্স নাথাকে। যদি আপুনি আহিন কাতিত ৰুৱে, ছমাহ সময় সিহঁতি পাই যায়। সেই ছমাহত সিহঁতৰ শিপা মাটিত লগত মিলি যায়। যদি আপুনি এই সময়টোত অৰ্থাৎ বাৰিষা ছিজনটোত আপুনি সাঁচি পুলি ৰুৱে, তেতিয়াহ'লে কি হৈছে, আপুনি গুৰিটো টাইট কৰিব নোৱাৰে। আৰু আপুনি যিমানেই গুৰি মাটি নিদি বা গুৰি মাটি দি যিমানেই আপুনি খুন্দি খুন্দি নুৰুৱক কিয়, বৰষুণ পোৱাৰ লগে লগে তাৰ দাঁতিয়ে দাঁতিয়ে পানী সোমাই গৈ তাৰ শিপাখিনি নষ্ট কৰি পেলাব। ফলত কি হ'ব, পুলিটো মৰি যাব। গতিকে এনে এটা মূল্যৱান পুলি আপোনাৰ সময় খৰচ কৰি, আপোনাৰ পইচা খৰচ কৰি আপুনি ৰুব, কিন্তু পুলিটো মৰি যাব। সেইকাৰণে আপোনালোকে কেতিয়াও সাঁচি পুলি বাৰিষা নুৰুব। বাৰিষা ৰুব পাৰে যদি পাহাৰীয়া অঞ্চল হয়, য'ত কোনো কাৰণত পানী ৰৈয়ে নাথাকে। এই পাহাৰীয়া অঞ্চলত বা নদীৰ একেবাৰে কাষৰীয়া অঞ্চলত, গৰাবিলাকত আপুনি বাৰিষাও পুলি ৰুব পাৰে। 2 নম্বৰ কথা হ'ল, আপুনি সাৰ প্ৰয়োগ কৰিব নে নকৰে ৰুওঁতে। আপুনি এনেকুৱা মাটি কিছুমানত আমি সাঁচি খেতি কৰোঁ, যিবিলাক ধৰক বাঁহ খেতি আছিলে বা কাঠনি আছিলে, আমি সেইবিলাক ভাঙি পেলাই নি সাঁচি পুলি ৰুইছোঁ। তেতিয়াহ'লে তাত আপুনি কোনো সাৰ প্ৰয়োগ কৰিবৰ প্ৰয়োজন নাই। যদি আপুনি খুব মানে সাৰ নাইকিয়া মাটিত কৰিবলৈ লৈছে, জেগাডোখৰ খেতিৰ উপযোগী নহয়, তেতিয়াহ'লে আপুনি তাত সাৰ প্ৰয়োগ কৰিব লাগিব। আৰু তেতিয়া আপুনি কি সাৰ প্ৰয়োগ কৰিব? তেতিয়া আপুনি জৈৱিক সাৰ প্ৰয়োগ কৰিব। জৈৱিক সাৰ আপুনি যদি ছাগলীৰ গোবৰ দি দিয়ে, তেতিয়া কিন্তু আপোনাৰ পুলিটোৰ কাৰণে অলপ অসুবিধা আহিব। যদি ছাগলীৰ গোবৰখিনি গোটা গোটা হৈ থাকে, আৰু ছাগলীৰ গোবৰটো কমেও 3 মাহ পচিব লাগে। 3 মাহৰ পিছত সি যেতিয়া গুৰি হৈ যাব, তেতিয়া আপুনি তাক ব্যৱহাৰ কৰিব পাৰিব। কাৰণ সি বহুত সাৰযুক্ত, ছাগলীৰ গোবৰটো বহুত সাৰযুক্ত। গতিকে কেঁচুৱা পুলি এটাক আপুনি যদি পোনপটীয়াকৈ যদি গোটা গোটা হৈ থাকোঁতেই যদি ছাগলী গোবৰটো প্ৰয়োগ কৰে, নিশ্চিত আপোনাৰ পুলি মৰিব। যদি আপুনি গোবৰৰ লগত মিহলি কৰে, তেতিয়া গছৰ পুলিৰ মৰণৰ হাৰ 50% কমি যাব। যদি আপুনি ছমাহ পচাই লৈ পেলাই নি আপুনি ছাগলী গোবৰ দিছে, আপোনাৰ পৰিমাণৰ ওপৰত কথা আহিব। এটা পুলিত আপুনি 100 গ্ৰামতকৈ অধিক দিব নালাগিব পচন সাৰটো। গোবৰ, ছাগলী গোবৰ বা ব্ৰইলাৰ আপুনি 100 গ্ৰাম মাটিৰ লগত মিলাই আপুনি যেতিয়া পুলিটো ৰুব, সেই মাটিখিনিৰ লগত সম্পূৰ্ণ গোবৰখিনি মিশ্ৰণ কৰিহে আপুনি প্ৰয়োগ কৰিব পাৰিব। যদি আপুনি হাতৰ মুঠি একাজলি যদি গোবৰ বা পচন সাৰ বা ছাগলী গোবৰ দি পেলাই যদি পুলিটো ৰুৱে,
তেতিয়া আপুনি পুলিটো মৃত্যুৰ চান্সেই বেছি থাকে। হেল্ল' বন্ধু, কালি মোৰ এজন বন্ধুৱে এই কথাটো সুধিছিলে যে মই পুলি ৰুই আছোঁ আৰু মই গোবৰ আৰু ছাগলীৰ গোবৰ দিছোঁ, শুকান মোৰ পুলিখিনি মৰি যাব বুলি কৈছে মানুহে, মৰিবনে নমৰে? এতিয়া আপুনি নিশ্চয় বুজিলে যে আপুনি যদি ছমাহমানৰ আগৰ গোবৰ দিছে, গোবৰখিনি যদি সম্পূৰ্ণ পচি গৈছে, ছাগলী গোবৰখিনি যদি পচি গৈছে, আপুনি 100 গ্ৰামকৈ মাটিৰ লগত মিহলি কৰি, অন্ততঃ পুলিটো ৰুওঁতে আপোনাৰ আধা কেজি মাটি, গুড়ি মাটিৰ দৰকাৰ হ'ব। সেই আধা কেজি গুড়ি মাটিৰ লগত আপুনি 100 গ্ৰাম মিশ্ৰণ কৰি পুলিটো ৰুইছে, আপোনাৰ পুলিটো ডাওকৈ বাঢ়ি আহিব। যদি আপুনি একাজলি বা সোনকালে হওক বুলি যদি আপুনি আধা কেজি গোবৰেই পুতি দিছে, পচন সাৰেই পুতি দিছে, তেতিয়া কিন্তু আপোনাৰ পুলিটো মৰি যাব। যিহেতু বৰষুণ সি পাবই, পোৱাৰ লগে লগে ছাগলীৰ গোবৰটোত যিটো গেছ হ'ব, মানে যিটো ক্ষাৰিক গুণ, সেইটো বৃদ্ধি পাব। বৃদ্ধি পালে আপোনাৰ পুলিটো মৰি যোৱাৰ চান্স 90%। হেল্ল' বন্ধু, বেছি দীঘলীয়া নকৰোঁ, আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে বিভিন্ন প্ৰশ্ন কৰিলে মই সেই প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ সহজ পাওঁ। গতিকে আজিও মই আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে সাঁচি গছৰ বিষয়ে 2-এটা প্ৰশ্ন কৰিব, মানে কমেণ্ট কৰিব, তেতিয়া মই আকৌ অহাকালি কথাটো ক'বলৈ বৰ সহজ হ'ব। আজিলৈ আহোঁ, ধন্যবাদ।